ভাল চিৰিয়েল এখন বহি ধুনীয়াকৈ চাই এখনি কিন্তু সময় পায়, কিন্তু নাম ল সময় কোনো মিলাব নোৱাৰে। কিছুমান কথা আমাৰ ক'ব লগা আছে। আমাৰ এই তুলসী তলত চাকি দিয়া, আমি এতিয়া ভেলাঘৰ সকলোৱে বান্ধিব পাৰে, সকলে কৈছোঁ সকলোৱে পুব পাৰে ভেলাঘৰ বান্ধি, কিন্তু তাত পূজা কৰিব নোৱাৰে, এই চাউল ছটিয়াব নোৱাৰে। সকলোৱে ভেলাঘৰ জ্বলাব পাৰে। মই আজি ক'লোঁ আমাৰ ভকতসকলৰ কথাটো কৈছোঁ, সকলোৱে ভেলাঘৰ জ্বলাব পাৰে, কিন্তু তাত খালি সেই চাউল ছিটাব নোৱাৰে। সেইটোৱে হাল দিছে প্ৰভু ঈশ্বৰে যিখিনি বস্তু দিছে এইখিনিয়ে চিন্তা কৰিব। সকলোৱে কয়, প্ৰতিজন যিমান মানুহ নাহক যে আপোনালোকৰ ধৰ্মটো আচাই শ্ৰেষ্ঠ এতিয়া, আৰু কৃষ্ণগুৰুহে ৰক্ষা কৰিব লাগিব গোটেই পৃথিৱী। চাওক কিমান ডাঙৰ কথা, হয় নে কয়? আপুনি নাজানো আপুনি কি মহিমা কি দেখালাক, আপুনি আপোনাৰ হেৰিতে আহিছোঁ, প্ৰেমতে আহিছোঁ, আমিতো বয়াই পাওঁ ধৰ্ম। চাওক সেনেকুৱা মানুহো আছে আৰু নাস্তিকো আছে, তথাপিতো আশ্ৰমত কিন্তু সি আহিয়ে গৈছে। কিয়? ঈশ্বৰক নাম মানুহ পৃথিৱীত কোনো নাই, মানবাই লাগিব। সি ক'ব পাৰে, বহুত কথা ক'ব পাৰে, কিন্তু ঈশ্বৰ নাই বুলি পৃথিৱীত কোনো ক'ব নোৱাৰে। কিয়? তুমি চলচ কৰিব পাৰা, তোমাৰ ইয়াতে ঈশ্বৰ আছে, হয় না নহয়? ঈশ্বৰৰ দূৰতো যাব নালাগে। হ্যাঁ, তেরা চাই তুষ্পে দো পহুবন মে বাস কস্তুরিকা মীরক দো ফির ধুন্দে ঘাস। তোমাৰ ঈশ্বৰ তোমাতে সমাহিত হৈ আছে। যেনেকৈ ফুলত সুগ্ৰাণ সন্নিৱিষ্ট হৈ থাকে, নাভিত কস্তুৰি থকা মৃগটোৱে কস্তুৰি বিচাৰি বাহিৰত হাবাচুৰি খায়। আমাৰো সেনেকুৱা হৈছে, বাহিৰত হাবাচুৰি খাইছে। ঈশ্বৰ দূৰত যাব লাগে, ইয়াতে আছে, আছেনে নাই? প্ৰত্যেকজন ভকতৰ হৃদয়ত ঈশ্বৰ আছেনে নাই? হা, ঐ আত্মত বিচাৰি চোৱা, ঐ আত্মৰ ভিতৰে আছে নিজ গুৰু, চিনি জানি হেৱা ও কৰায়া কি নিজ গুৰু, আত্মত বিচাৰি চোৱা। আত্ম মানে দেহৰ ভিতৰতে ঈশ্বৰ আছে। খালি প্ৰভু ঈশ্বৰে কৈছে, মই যিটো নাম দিছোঁ তোহাক, এই নামটো হয়নে নহয় ঘৰখন কৰ, তেতিয়া সুপ্ত আত্মা কি হ'ব? ঘৰখন কৰাৰ লগে লগে সুপ্ত আত্মা জাগ্ৰত হ'ব। আৰু মানুহটো চাব, নাম যিমান হয় সিমানে মানুহজনৰ শক্তিটো বাঢ়ি আহে। বহুত শক্তি নামৰ, কৃষ্ণগুৰু নামৰ শক্তি এনেকুৱা, মানে গম পোৱা নাই হয়তো ভকত আমাৰ ভকতেও গম নাপায় নামৰ কিমান মহিমা। গতিকে আপোনালোক কৈছোঁ, এই নাম নেৰিবা নেৰিবা নেৰিবা, প্ৰাণ থাকে মানে সকলোৱে কৈছোঁ, নাম কৃষ্ণগুৰু নাম প্ৰাণ থাকে মানে নেৰিবা নেৰিবা নেৰিবা। এই নাম সদায়, মৃত্যুৰ সময়তো নাম নেৰিব পাৰে আপোনাৰ, মই কৰিলোঁ আজি, কিন্তু সেইকাৰণে অভ্যাসটো লাগে। মই আমাৰ উদাহৰণ দিওঁ আপোনাক, মই নাম নকওঁ, প্ৰভুৰ লগত থকা মানুহ, প্ৰভু ঈশ্বৰৰ লগত থকা এনেকৈ সদায় থাকে, কিন্তু মৃত্যুৰ বেলাত তেওঁৰ নাম মুখত নাহিল। প্ৰভুৰ লগত খাওঁতে খোৱাতে প্ৰভুৰ লগতে থাকে। প্ৰভু মাতি আনে, ভাত খাবা, এই ৰ ভাত খাওক ভাত খাওক, ৰ এই আহি আছে, মই অলপ ৰখি আছোঁ। প্ৰভু ৰখি দিয়ে, তথাপি খাওঁ নাখালে ভাত নাখায়। কি হ'ল? লাষ্ট মুহূৰ্তত প্ৰভুৰ বাক্যই পালন নকৰে। প্ৰভুৱে ক'লা প্ৰভুক যে, প্ৰভু মোৰ অলপ অসুখ হৈছে, মই ঘৰৰ পৰা প্ৰভু কৈছোঁ, নহয় তুমি এটা কাম কৰা, ঘৰত তুমি নাই কি ডাক্তৰক দেখাই থৈ যাওঁ। প্ৰভুৰ কথাই নুশুনে। প্ৰভুক ক'লে, প্ৰভু ঘৰৰ পৰা আহি লওঁ। চাওকচোন, এটা কথা মই ভাবোঁ, গুৰুই যিটো কয় আখৰে আখৰে পালন কৰিব, কিন্তু নহ'লে বিপদ, মহা বিপদ হ'ব। প্ৰভু ঈশ্বৰে ক'লা তুমি ডাক্তৰক দেখুৱাই থৈ ঘৰত যোৱা। প্ৰভু উল্টাই হ'ল নহয়, প্ৰভু মই ঘৰৰ পৰা আহি দেখাম। ঠিক আছে যা। প্ৰভুৱে কাম কৰি থৈ দিছে ধুনীয়াকৈ, মোৰ কথাটো নুশুনিলে গ'ল। আহিল, ঘৰ আহিল। এই ঘৰ আহি যি পালে যাবই নোৱাৰিলে আৰু অসুখত, ইয়াতে ঢুকাই থাকিলে। প্ৰভুৰ নাম ল'বা ক'লেও নাম নাহে মুখত। এবাৰ কৃষ্ণগুৰু কওক, কৃষ্ণগুৰু নাহিলে মুখত। কেনেকুৱা ভাবক আপুনি, প্ৰভুৰ কাষত আপুনি ভাববা নালাগে যে মই দূৰত থাকোঁ, দূৰতে পাব পাৰে, ওচৰত নাপাব পাৰে প্ৰভু ঈশ্বৰক। কাষত থাকিলে যি পায় নাভাবিব আপোনালোকে। হা, এতিয়া পাৱাৰবিলাক কাৰ ক'ত গেছি দেখছি না? প্ৰভু ঈশ্বৰৰ পাৱাৰবিলাক কাৰ ক'ত যাব, হয় না নহয়? আমাৰ ভকতৰ তাতে আছে, কিন্তু ভকতে প্ৰয়োগ কৰিব নাজানে। আছেনে? কাৰণ গুৰু বাক্য যিটো কয় যে, আজি যদি তোমাক কয় যে তুমি অমুকত যোৱা, লগে লগে যাবলৈ আৰু ভাববাই নালাগে। ঈশ্বৰে কৈছে মোৰ চিন্তা নাই আৰু। আছেনে? আমাৰ মই বহুত ভকতক কৈছোঁ, বহুত ভকতে মই সুধিছোঁ এইবাৰ যে, বহু মোৰ চাকৰি কি হ'ব বা যি যায় যি হ'ব। সুধক, ভকত আছে দিয়ক ইয়াতে,
মই নিজে কৈছোঁ বহু এমাহ থকাৰ কাৰণে আহিছোঁ চাকৰি বোলে বাদ দিয়া চাকৰি যি হ'ব ঈশ্বৰক অৰ্পণ কৰি দিয়া এতিয়া কি হ'ল এমাহ হ'ল না এমাহ এতিয়া চাকৰি জোন কৰিব একো কোৱা নাই কোনো একো কোৱা নাই কিংকে ক'ব কাৰণ তাৰ তাতেতো ঈশ্বৰ আছে নে নাই যিজনে ক'ব অফিচাৰ সেইজনতো ঈশ্বৰ আছে হে গতিকে আজি এমাহ ইমান কষ্ট কৰি গোটেই ভকতখিনি মই কৈছোঁৱে ভকতৰ সমান প্ৰাণ নাই বুলি কৈছে যে ভকতে মহাপ্ৰাণ গুৰুৰ মহাপ্ৰাণ হ'ল ভকত গতিকে এনেহেন ভকত আজি চাওক ইমান ভকত হৈছে গোটেই ভকতক মোৰ এটাই মোৰ বাক্য ক'ম কাৰণ নাম সকলে নাম লয়নে 1 ঘণ্টাকৈ প্ৰত্যেকে ৰাতিপুৱা সদায় 1 ঘণ্টাকৈ নাম ল'ব লাগে আমাৰ সময় পাওঁ নাপৰ কথা নাই সময় পাবই চিৰিয়েল চাব সময় পায় না চিৰিয়েলটো বাপে এৰি নেদে কায়ো আৰু আজিকালি কিবা এটা হৈছে নহয় ৰাতি 10:30 বজাত দিয়ে কি হে বিগ বাজার লাগছে কি বিগ বস নেৰে কায়ো টাইম পায় কিন্তু নাম ল'বা টাইম নাপায় চিৰিয়েলখন টাইমত চাইনে আইসকলতো প্ৰিয় চিৰিয়েল নহ'লে ভাতো লাগে ভাতে নাখায় হ'ব ৰ পিছত খাম কয়নে কিন্তু মনত ৰাখব নামটো লৈহে যি কৰে কৰ্ম আগত তাৰ পাছত কৰিব চবে একদম ভাই বহি যায় একেবাৰে বিগ বছ হ'লেতো কায়ো তিৰোতাও থাকবাই নোৱাৰে আৰু পাৰেনে ভাল চিৰিয়েল এখন বহি ধুনীয়াকৈ চাই এখনি কিন্তু সময় পায় কিন্তু নাম ল সময় কোনো মিলাব নোৱাৰে মনত ৰাখো আইসকল গতিকে নামটো আগত লৈহে চিৰিয়েল চাই নাটক চাই যি চাই থাকোঁ আইসকলক কৈছোঁ ইমান নিচা নহয় টিভিত বেছি নিচা আইসকলৰ হয়নে আমিও চাওঁ দেখছোঁ মাজে মাজে কিন্তু এই নাচাওঁ